নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেলত আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ভিডিঅ'টোৰ জৰিয়তে আজি জনাম মই আপোনালোকক যে আমি গৰম দিনত কেনেদৰে আমি ব্ৰইলাৰ ফাৰ্মত মেনেজমেণ্টটো প্ৰতিদিনে আমি কেনেদৰে মেনেজ কৰিব লাগে, মানে সেইখিনিয়ে জনাম। 25 দিনৰ পিছৰ পৰা যিখিনি আমি মেনেজমেণ্ট কৰিব লাগে সেইটো জনাম আজি আপোনালোকক। বন্ধুসকল, যিহেতু গৰমৰ দিন, এতিয়া গৰমৰ দিনত যেতিয়া আমি মুৰ্গীবিলাকে ব্ৰইলাৰবিলাকে মেক্সিমাম মানে আপোনাৰ ধৰক 27 ডিগ্ৰী চেলচিয়াছলৈকে খুব এটা ফেন চেন নোলোৱাকৈ মানে এটা নৰ্মেল হেৰিয়াত ইহঁতি এডজাষ্ট কৰি ল'ব পাৰে, মানে ধুনীয়াকৈ থাকিব পাৰে। ইহঁতক দিনতো আপুনি দানা খুৱাব পাৰিব 27 ডিগ্ৰী হৈ থাকিলে। কিন্তু গৰমৰ দিনত যিহেতু আমাৰ 38 ডিগ্ৰী 40 ডিগ্ৰী 41 ডিগ্ৰী 42 ডিগ্ৰী তেনেকুৱা হৈ যায় টেম্পাৰেচাৰ, আৰু টেম্পাৰেচাৰ তেনেকুৱা হৈ যোৱাৰ কাৰণে আমাৰ মৰ্টেলিটিবিলাক হিট ষ্ট্ৰ'কৰ মৰ্টেলিটিবিলাক বহুত আহে আৰু CRD বেমাৰটো লাগি থাকে। যিহেতু গৰমৰ দিন হয়, গৰমৰ দিনত ইহঁতৰ যেতিয়া ইমান গৰম ফিল কৰে, যিহেতু গাটো গোটেই গৰম হৈ যায়, জ্বৰ হৈ যায়, চৰ্দি হৈ থাকে বা CRDটো বেছি লাগি থাকে। তো সেই ক্ষেত্ৰত আমি এতিয়া কৰিবলগীয়া কাম হৈছে কি, আমাৰ গৰমৰ দিনত প্ৰথম আমি ধ্যান ৰাখিব লাগিব। ৰাতিপুৱা শুই উঠিয়ে খুব সোনকালে 5টামান বজাত পাৰিলে খুব ভাল কথা, আপুনি প্ৰথম ফাৰ্মত ফৰ্মেলিন স্প্ৰে কৰিব। আপোনাৰ এদিন কৰিলে হ'ল বা ডাঙৰ হোৱাৰ পিছত 4th উইকৰ পিছত আপুনি ডেইলি কৰিব পাৰে। তো ফৰ্মেলিন স্প্ৰে কৰাৰ পিছত আপুনি হাফ এন আৱাৰ এৰি দিব সেইডোখৰ মানে আপোনাৰ ফলিয়াখিনি। তেতিয়ালৈকে আপুনি ড্ৰিংকাৰখিনি চফা কৰিব পাৰে বা দানা দিব পাৰে ৰাতিপুৱা 5:30 মানৰ পৰা বা মানে সোনকালে, খুব সোনকালে ধৰক 6টা 6:30 বজালৈকে, মানে যিমান সোনকালে পাৰি সিমান সোনকালে আমি ৰেকিং কৰি কিনি শেষ কৰিব পাৰিব লাগে। তো আমি যেতিয়া ৰেকিং কৰি কিনি সোনকালে শেষ কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে খুব ভাল গৰমৰ দিনত। নহ'লে আমি দুপৰীয়া বা অলপ দেৰি কৰি ৰেকিং কৰিলে কি হয়, সিহঁতৰ CRD বেমাৰটো খুব সোনকালে লগাৰ চান্সটো থাকে। আৰু যিহেতু ইয়াৰ ঘুগুলাবিলাক বেছিকৈ উৰি ফুৰে আৰু গৰমত যিহেতু আৰু গেছবিলাক যিটো গেছ হয় এমনিয়া গেছ, সেই এমনিয়া গেছটো আপোনাৰ গৰমত অলপ বেছি হয়। তো সেই গতিকে আমি খুব সোনকালে কৰি দিব লাগে। আৰু যেতিয়া ৰেকিং কৰি শেষ হ'ব, ৰেকিং কৰি শেষ হোৱাৰ পিছত আপুনি লগালগ আপুনি ফেন চলাই দিব ফাৰ্মত। আৰু ফেন চলাই দিলে বা ৰেকিং কৰি থাকিলেও আপুনি ফেন চলাই দিব পাৰে। কিন্তু ৰেকিং কৰি থাকিলে ফেন চলাই দিলে কি হয়, অলপ ঘুগুলাবিলাক ধূলিকণাবিলাক উৰি থাকে, মানে ফলিয়াৰ যিবিলাক ঘুগুলা ইহঁতৰ নাকে মুখে লাগে আৰু বা চকুত লাগে, তেতিয়াহ'লে ইহঁতৰ অলপ চৰ্দি প্ৰব্লেমটো আহি থাকে। তো সেইকাৰণে আমি ৰেকিংটো ফেন চলাব নালাগে। ধৰক আপুনি ৰেকিং কৰাৰ পিছত আপুনি ফেনখন চলাই দিব লাগে, যাতে গেছবিলাক যিমানখিনি এমনিয়া গেছ আছিলে তলত উলট পালট কৰি দিয়াৰ পিছত ওলালে সেইখিনি চব বাহিৰ হৈ যাব। তো তেনেকৈ ধৰণে আমি কৰিব লাগে। তাৰপিছতে আমি ৰাতিপুৱা খুব সোনকালে দানা খুৱাব লাগে ইহঁতক। ৰাতিপুৱা খুব সোনকালে দানা যেতিয়া আপুনি ৰেকিং কৰিব তাৰপিছত আপুনি দানা দিব, বা তাৰ আগতেই দানা দি দিলে, পানী দিলে ধুনীয়াকৈ। আৰু পানী দিয়াৰ পিছত আপুনি সেইখিনি টেম্পাৰেচাৰটো চাই কিনি, আপুনি যিহেতু টেম্পাৰেচাৰ যিটো মেজাৰমেণ্ট হয় এনেকুৱা এটা মেচিন এটা কিনি ল'ব। বেছি দাম নহয়, 250 300 এনেকুৱা ভিতৰত পাই যাব। তো এইটো চব মই এটা আনিছিলোঁ, এইটো HTC কোম্পানীৰ হয়। এইটো 250 মান পৰিছিলে নেকি ডেলিভাৰী লগাই কিনি। তো এনেকৈ এতিয়া 30.4 ডিগ্ৰী হৈ আছে ৰাতিও। তো এতিয়াও মই ফেন চলাই থৈছোঁ, দেখিছে ফাৰ্মত গোটেই ফেন চলি আছে। এখন পলিকেপৰ ফেন তাৰ মূৰত এখন আছে, এইফালে এখন আছে। তো তেনেকৈ চলাই ৰাখিছোঁ। তো এইটো ৰাতিটো চলাই ৰাখিম, যেতিয়ালৈকে মানে 27 ডিগ্ৰী বা 26 ডিগ্ৰীলৈ নাহে। যদি নাহে চলিয়ে থাকিব, যদি আহে আকৌ অফ কৰি দিয়া হ'ব। তো তেনেকুৱা ধৰণে, বা বৰষুণ দিলে অফ কৰি দিয়া হ'ব। তো খুব কষ্ট পায় গৰমৰ দিনত ইহঁতি। আৰু দানাটো আমি ৰাতিপুৱা খোৱাৰ পিছত আমি ব্ৰইলাৰবিলাকক ফিডাৰবিলাক উঠাই দিব লাগিব আমি। আৰু যিমানে গৰম বাঢ়ি যায় সিমানে আমি সোনকালে উঠাব লাগিব। এনেই নৰ্মেলি আমি 25 দিনৰ পিছৰ পৰা আমি প্ৰথম আমি ষ্টাৰ্ট কৰোঁ 12টামান বজাত 11:30 12টা এনেকুৱাত ফিডাৰখিনি উঠাই দিওঁ। তাৰপিছত ছেকেণ্ড দিনা আমি আৰু অলপ সোনকালে উঠাই দিওঁ, থাৰ্ড দিনত আৰু অলপ সোনকালে। আমি সেই তেনেকৈ আমি 10টা বজালৈকে দানা খুৱাই খতম কৰিব লাগিব। মানে ডাঙৰ যেতিয়া হৈ থাকিব, যিমান ডাঙৰ হয়। আৰু কেতিয়াবা আমি বেছি গৰম হৈ গ'লে আৰু যদি ডাঙৰ হৈ যায় 37 ডেইজ 38 ডেইজ, তেতিয়াহ'লে আমি 9টা বজালৈকে দানা খুৱাই, যদি ঠাণ্ডা থাকে তেতিয়াহ'লে 10টা বজালৈকে দানা খুৱাই বাকীখিনি আমি ফিডাৰ উঠাই দিম, মানে ফিডাৰবিলাক দাঙি দিম। কিন্তু পানীটো খাই থাকিব দিম, যিমান পানী খাই পানীটো খুৱাব পাৰিব লাগিব। আৰু আমি ফিডাৰবিলাক উঠাই দিম। আৰু যেতিয়া ঠাণ্ডা হ'ব, গধূলি 6টা বাজিব 7টা বাজিব, বা প্ৰথম 25 দিনৰ দিনা আপুনি 5টামান বজাত আপুনি ফিডাৰ নমাই দিলে, তাৰপিছত আপুনি 6টামান বজাত নমালে, তাৰপিছত 7টা, এনেকৈ কৰি কিনি ৰাতি যেতিয়া কুকুৰাবিলাক ডাঙৰ হৈ যাব, তেতিয়া ৰাতি 10টা বজাতো আপুনি বা বেছি টেম্পাৰেচাৰটো হ'লে আপুনি ৰাতি 10টা বজালৈকে, মানে 10টা বজালৈকে ফিডাৰবিলাক ডাউন কৰিব নোৱাৰিব।
তেনেকুৱা ধৰণে আমি মেইনটেইন কৰি থাকিব লাগিব। তাৰপিছত পানীত আমি ৰাতিপুৱাই 9টামান বজালৈকে আপুনি পানীত কিবা বেলেগ পানী খুৱাবও পাৰে, কিন্তু 8টা বজালৈকে একচুৱেলি 8টামান বজাৰ পিছৰ পৰা আমি পানীত ভিটামিন চি নহ'লে গ্লুক'জ টাইপৰ বস্তু, ইলেক্ট্ৰলাইট টাইপৰ যিবিলাক মানে ইহঁতৰ বডিটো ঠাণ্ডা কৰি থয়, তেনেকুৱা ধৰণে আমি মানে ইহঁতক পানীত মিক্স কৰি খুৱাব লাগিব দিনৰ 3টামান বজালৈকে। আৰু এটা কথা লক্ষ্য ৰাখিব আপোনালোকে, গৰম দিনত এই টেংকি যদি ভিতৰত থাকে তথাপিতো যিটো টেম্পাৰেচাৰ হৈ যায় 40 ডিগ্ৰী 38 ডিগ্ৰী, তেতিয়াহ'লে এই পাইপত থকা পানীখিনিও, এই পাইপত যিখিনি পানী থাকে ইয়াত, সেইখিনিও এটা গৰম হৈ যায়, মানে অলপ গৰম টাইপৰ হৈ যায়, আৰু টেংকি থকা পানীখিনি অলপমান গৰম হৈ যায়। তো সেইকাৰণে আমি কি কৰিব লাগে, সেই পানীখিনি গোটেই পানীখিনি আমি উলিয়াই শেষ কৰি দিব লাগে। নেক্সট যেতিয়া পানী উঠাব 2টা-3টা বজাত, যেতিয়াই মানে আপোনাৰ পানীখিনি শেষ হৈ যায় তেতিয়া উঠাব, গৰম হৈ গ'লে তেতিয়াই উঠাব, আৰু সেই গোটেই পানীখিনি পেলাই পুৰণা পানীখিনি নতুন পানী আপুনি ফ্ৰেছ পানী দি দিব। আৰু সেই ফ্ৰেছ পানীটো আপুনি ভিটামিন চি বা যিকোনো ধৰণৰ আপুনি ইলেক্ট্ৰলাইট এনেকুৱা দিব পাৰে, মানে গ্লুক'জ জাতীয় বস্তু। তাৰপিছত আপোনাৰ সেইখিনি পানী যেতিয়া গৰম হ'ব আকৌ আপুনি চেঞ্জ কৰি দিব লাগিব। তেনেকৈ আমি খুৱাব লাগে, খুব ঘনাই মানে পানীটো চেঞ্জ কৰিব লাগে। যিমান পাৰি সোনকালে কৰিব লাগে। একচুৱেলি আমি ৰাতিপুৱা যদি 9টা বজাত পানীখিনি উঠালে তেতিয়াহ'লে দিনৰ 12টা-1টা বজাত আমি আকৌ চেঞ্জ কৰি দিব লাগে। তো তেনেকৈ ধৰণে আমি কৰিব লাগিব, আৰু তেনেকৈ ধৰণে কৰিলেহে আমি মৰ্টেলিটিৰ পৰা হাত সাৰিব পাৰিম। কিন্তু আমি যে ফেন লগাই থৈছোঁ, ঠিকে আছে, ফেন লগাই থৈছোঁ হৈ যাব আৰু ঠাণ্ডা পাব, সেইটো বুলি ভাবিলে নহ'ব। ফেন লগাই থ'লেও আমি দানাটো খুৱাব নালাগিব। আৰু লগতে গৰম দিনত কি হয়, আপোনাৰ বেছিকৈ এমনিয়া গেছ সৃষ্টি হয়, আৰু সেইকাৰণে যিবিলাক আমাৰ ডিংকাৰ তলত এই ফলিয়া আছে সেইখিনি গোটেইখিনি সোনকালে লেতেৰা হ'ব দিব নালাগিব। আৰু যদি লেতেৰা হয়, আপুনি যেতিয়া বৰষুণ দিয়ে সেইদিনাখন আপুনি চফা কৰি দিব ৰাতিপুৱাই, খুব সোনকালে উঠি কিনি সেইখিনি পেলাই পুৰণা ভুচিখিনি নতুন ভুচি পাৰি দিব। কিন্তু দিনৰ ভাগত নিদিব বা ৰ'দ দিলে নকৰিব। সেইটো কৰিলে আপোনাৰ বেছিহে বেয়া হ'ব, আপোনাৰ CRD প্ৰব্লেমটো আহি যাব পাৰে। মোৰ এইখিনি পুৰণা ভুচি বেয়া হৈ গৈছিলে, লেতেৰা হৈ গৈছিলে। মই এইখিনি 25 দিনত আকৌ চেঞ্জ কৰি দিলোঁ। গোটেইখিনি চেঞ্জ কৰা নাই, মাজে যিখিনি ডিংকাৰ ফিডাৰ লাইনত 1 হাতমান গেপ দি কিনি বাকীখিনি মানে 1 হাতমান গোটেইখিনি উলিয়াই পেলাই দিলোঁ। তাৰপিছত বাকীখিনি থাকিলে আৰু সেইখিনি চেঞ্জ কৰি দিলোঁ। তেনেকৈ চেঞ্জ কৰিলোঁ গোটেইখনতে। এতিয়া ভুচি একদম ধুনীয়া, মানে নতুন ভুচি নিচিনা হৈ আছে, দেখিছে আপোনালোকে। এতিয়া আৰু 16 দিন থাকিলেও একো অসুবিধা নাথাকে। তো সেই তেনেকৈয়ে কৰি আছোঁ মই বৰ্তমান। তো বন্ধুসকল, আমি এনেকৈয়ে কৰোঁ মই। আৰু যদি বেলেগে কি ধৰণে কৰে, আপোনালোকে কি ধৰণে কৰে মোকো জনাব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু ধন্যবাদ।